নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান মই আজি আহিছোঁ পানীদিহিং, আৰু পানীদিহিং পক্ষী অভয়াৰণ্য তাত পাতিছে পানীদিহিং ফেষ্টিভেল। আৰু এই ফেষ্টিভেলত বিভিন্ন ধৰণৰ খোৱা বস্তুবোৰৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ আনুষ্ঠানিকভাৱে কিবা পতা হৈছে। ইয়াত নাচ গান, চিত্ৰাংকন প্ৰতিযোগিতা, আৰু ইয়াত চিত্ৰাংকন কৰি আছে। মই আপোনালোকক দেখাম। আৰু ইয়াত দোকান আছে, দোকানত আপোনাৰ গাহৰি পোৰা পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু ইয়াত উলিয়াইছে। গতিকে এইবোৰ আমি চাওঁ ব'লক। এটা বেলেগ ধুনীয়া লাগে, এনেকুৱা এটা ফেষ্টিভেল পাতিলে আৰু ভাল লাগে ন, বহুত ভাল লাগে। এনেকুৱা এটা একদম নেচাৰেল প্লেচত পাতে আৰু এই ফেষ্টিভেল যে পাতে যে ইয়াত কি পাতেনো, কি কৰা হয় চবেই জানে যে আমুক ফেষ্টিভেল পাতে, দিচাং ফেষ্টিভেল পাতে, দিখৌ ফেষ্টিভেল এতিয়া পাতি আছে। কাইলৈৰ পৰা দিখৌ ফেষ্টিভেল যিহেতু ষ্টাৰ্টো হৈছে, আৰু ইয়াত পাতিছে এদিনীয়া কাৰ্যসূচীৰে পানীদিহিং ফেষ্টিভেল। আৰু এই পানীদিহিং ফেষ্টিভেললৈ আজি মই আহিছোঁ আৰু চাবলৈ আহিছোঁ এই ফেষ্টিভেলতনো কি হয়, কেনেকুৱা ধৰণৰ ইয়াত কি কৰা হয়, কি বিকে, কি কৰে। গতিকে চাওঁ ব'লক। আৰু ইয়াৰ পৰা কিবা আমি শিকিবও পাৰিম আৰু চাবও পাৰিম, আৰু নেদেখা বস্তু দেখিবও পাৰিম। গতিকে চাওঁগৈ ব'লক, ভিডিঅ'টো আগলৈ ব'লক। পুৰা দোকান বহিছে নে, দোকানত কি বনাইছে চাই যাওঁ। পকৰি, ঘুগুনি, আলু গুটি, চিপছ, কিবা বৰ ধুনীয়াকৈ বনাই আছে ইয়াতে। এনেকুৱা ধৰণে চব চানা, বিস্কুট, মৰ্টন, তামোল, পাণ চব বিকিছে। ৰুটি, ঘুগুনি ধুনীয়াকৈ বনাই আছে। এনেকুৱাই ফেষ্টিভেল। আমাৰ এতিয়া ধৰি লওক দিচাং ফেষ্টিভেল হয়, আমাৰ এতিয়া দিখৌ ফেষ্টিভেল কালিৰ পৰা ষ্টাৰ্ট হ'ব ন। তাত ধৰি লওক এনেকুৱা কিছুমান হ'ব, খালি মাৰ্কেটিং হ'ব তাত বেছি ডাঙৰকৈ যোনবোৰ পাতে। আৰু ইয়াততো এদিনীয়া, গতিকে ইমান দোকানবোৰ বহা নাই। আৰু ইয়াৰ চৌপাশটো চাওক, যদি কেতিয়াবা ভাবে কেতিয়াবা ইয়াত বনভোজ খাবলৈ আহে, পিকনিক, বেছি দূৰ যাবলৈ দৰকাৰ নাই। এনেকুৱা ধুনীয়া নেচাৰেল প্লেচবোৰত আহিব, আহি মেলি ইয়াতে খাব। খালি লেতেৰা নকৰিব জেগাবোৰ, লেতেৰা কৰিছিলে বহুত বেয়া দেখায়। ইয়াত চাওক ইমান ডাঙৰকৈ পাতিছোঁ, কিমান ধৰণে পৰিষ্কাৰ হৈছে নে, এইফালৰ পৰা এইফালে গোটেইখন সেইফালে দূৰলৈকে পৰিষ্কাৰেই হৈ আছে বোলে। ইয়াত গাড়ীবোৰ আছে, আৰু বেছিকৈ ইয়াত হুলস্থুল কৰিব নালাগে, যিহেতু পক্ষী অভয়াৰণ্য ন, পক্ষীবোৰ ভয় খাব ন, আৰু সেইকাৰণে কিছুমান চাউণ্ড পলিউশ্যন কৰিব নালাগে। আৰু ধুনীয়াকৈ এইবোৰ আছেই, আপোনালোকে আহক ইয়ালৈ, আহি মেলি পিকনিক খাওক। বহুত ধুনীয়া ধুনীয়া জেগা আছে আমাৰ শিৱসাগৰৰ ভিতৰতে, আমাৰ অসমৰ ভিতৰতে। যদি আপোনালোকে ভালকৈ চাওঁ বুলি ভাবে, তেতিয়াহ'লে ইয়াতে সেই বস্তুবোৰ ধুনীয়াকৈ যতনাই ৰাখি আমি ইয়াত গৌৰৱ কৰি ইয়াতে বনভোজ খাবলৈ পাওঁ। বহুত দূৰ যাবলৈ দৰকাৰ নাই, অসমৰ বাহিৰত যাবলৈ দৰকাৰ নাই। নালাগে আমাক নাগালেণ্ড যাবলৈ, নালাগে আমাক অৰুণাচল যাবলৈ। আমি শিৱসাগৰ অসমৰ ভিতৰতে আমাৰ ইমান ধুনীয়া ধুনীয়া ঠাই আছে, সেইবোৰ ঠাইত আমি বনভোজ খাব পাৰোঁ। আৰু এইফালে ছানছেট হ'ব, ৰ'দটো পূৰা পোহৰকৈ পৰি আছে, দোকান আছে। এতিয়া বাৰু ইয়াত ফেষ্টিভেলৰ কাৰণে দোকানবোৰ বহিছে, সেইভাগে দোকানবোৰ নাথাকে, আৰু ধুনীয়াকৈ আপোনালোকে দূৰত খাব পাৰিব। এইফালে দেখিব, সেইফালে মানুহবোৰ আছে। এতিয়া তাতো কিবা কিবি প্ৰগ্ৰেম হৈ আছে, প্ৰগ্ৰেমত চামগৈ আমি কি হৈ আছে কি নাই, ব'লক চাওঁগৈ এতিয়া। ৰঞ্জিত কাৰণে অনুৰোধ জনাইছোঁ। তাৰপিছতে আমি কবিতা সংগীতৰ
দেখিব ইয়াত চবে দোকানবোৰ ধুনীয়াকৈ দিছে। দোকানবোৰ ৰাতি প্ৰগ্ৰেম চগ্ৰেম হ'ব নে কি জানো। হা কোন আছে কৰা দেখাই দিওঁ আৰু গাহৰি পুৰা। গাহৰি পুৰা বনাই আছে মজাকৈ পুৰা। গাহৰি পুৰা চাই মদ গাহৰি খাই খাই পেট বাঢ়ি গৈছে, দিমাগে নবহা হৈ গ'ল। গাহৰি কেইটকা লয়? এপিছত 20 টকা নাখাওঁ দেই। এইফালে গাহৰি দেখিলোৱে, চাইমদো দেখিলোৱে, আৰু এইফালে চাওঁগৈ আৰু কিনো পায় ইয়াত। কি কোৱা ৰঞ্জিত? গাহৰি আৰু লাই এবাৰ খাবা চাই বুলি হয় নাই?